অসমীয়াৰ স্বাভিমান বিহুৱে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱাৰ পিছত এইবাৰ অসমৰ ঝুমুৰ নৃত্যই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ গৈ আছে। অহা ২৪ ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত অসমৰ কেইবা হাজাৰ ঝুমুৰ শিল্পীয়ে নৃত্য প্ৰদৰ্শন কৰিব। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো ঝুমুৰ নৃত্যৰ অনুশীলন তেজপুৰৰ নেহেৰু ময়দানত আজিৰ পৰা আৰম্ভ হৈছে।